আৰু বন্ধুসকল যিমানে ষ্টেটাছ বিলাক চাই আহিছো মানে নিজৰ গা নোম বিলাক শিয়ৰি উঠিছে। তো এতিয়া যেনেকে ফটোকপি দেখিছে তো গৰিমা বৌয়ে যেনেকে জুবিন দাক চাই আছে সঁচাকে মানে ওচৰৰ পৰা চাওঁতে কেনেকুৱা লাগিছে আমি দেখাই নাই নেদেখাকে এতিয়া এনেকুৱা লাগি আছে। মানে চাই থাকোঁতে এনেকাই হৈ গৈছে আৰু কি কৰিম আৰু। আজি দুদিনৰ পৰা শুনি আছে 2-3 দিনৰ পৰা যে আমাৰ মাজৰ পৰা হাত থপ জুবিন দা হেৰাই গৈছে। কথাটো এতিয়াও বিশ্বাসেই হোৱা নাই। আৰু বাকী যি কি নহওক আজি আমি গৈ আছোঁ ইম্ফলৰ পৰা ডিমাপুৰ গৈ আছোঁ। মইতো ভাবিছিলোঁ হয় যোৰহাট যাম, নহয় যোৰহাটলৈ যদি মানে জুবিন দাক যদি আনে তেতিয়াহ'লে যোৰহাট যাম ভাবিছোঁ। কিন্তু এতিয়া সময় সুবিধা মিলাবলৈ অকণ দিগদাৰ হৈ গৈছে, যিহেতু ইমান দূৰত আছোঁ। ইম্ফল যাওঁ বুলি ক'লেও পটককৈ নোৱাৰি, কাৰণ বসন্তীখনো পটককৈ এৰি থৈ যাব নোৱাৰি। আৰু মোৰ এটা প্ৰব্লেম হৈ আছে, তো সেইটো কাৰণে অকণমান দিগদাৰ হৈছে। এইটো চেষ্টা কৰোঁ, যদি যাবলৈ পাৰোঁ তেতিয়াহ'লে এইটো যাবলৈ চেষ্টাই কৰিম। বাকী এইটো ৰাস্তা চব বনাই আছে, ইমান ধূলি নহয়, পূৰা ধূলি। আৰু এইটো এটা ভিউ। আৰু এতিয়া মেইন কথা হৈ গ'ল জুবিন দা য'তেই আছে ভালে কুশলে থাকক। আৰু জুবিন দাৰ স্থান আমাৰ হৃদয়ত, মানে জুবিন দাৰ কাৰণে যিখন স্থান আছে সেই স্থানখন কোনেও ল'ব নোৱাৰে। বাকী সকলোবিলাক গায়ক, কিন্তু জুবিন দাহে শিল্পী ক'বলৈ গ'লে। কি ক'ম, আজিও বিশ্বাস হোৱা নাই যে জুবিন দা নাই, মানে এইটো কথা এতিয়াও বিশ্বাস হোৱা নাই। আৰু যোৰহাট ফালে মই ষ্টেটাছ পাইছোঁ, লগৰেও ফোন কৰিছে যোৰহাট বন্ধ হৈ আছে। আমাৰ বিতুলদা যোৱাৰ কথা আছিলে আজি যোৰহাটলৈ, কিন্তু যোৰহাট বন্ধ। জুবিন দাৰ আত্মাই যাতে শান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। বাকী ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বাকী এইটো এটা ভিউ মদবুং কাংপকী ডিষ্ট্ৰিক্ট। এইটো ভিউটো, এইফালে ৰাস্তা বনাই আছে। আৰু এতিয়া আমি গৈ আছোঁ নাগালেণ্ড ডিমাপুৰ। আৰু পাহাৰখন চাওক সঁচাকৈ। আমি সোমালোঁ কাংপকী ডিষ্ট্ৰিক্ট। আৰু যিহেতু কালি মই খবৰটো পাইছিলোঁ জুবিন দা আমাৰ মাজত নাই বুলি, সময় হৈছিলে তেতিয়া 3টাৰ পৰা 4টা বজাৰ ভিতৰত খবৰ পাইছিলোঁ। আৰু তাৰ মানে খবৰ পোৱাৰ পাছত ইমানেই বেয়া লাগিলে, অকল মোৰ বুলি নহয় গোটেই অসমবাসী ৰাইজৰে বেয়া লাগিছে। তো ৰাতি মানে আমাৰ ভাত খোৱা নহ'লে, আৰু যিহেতু দিনে ৰাতিয়ে গাড়ী চলাই আছোঁ। তো কালি 19 তাৰিখে আমি ওলাইছোঁ ডিমাপুৰৰ পৰা, 20 তাৰিখে ৰাতিপুৱা পাইছোঁ। ভাবক গোটেই ৰাতিটো গাড়ী চলাইছোঁ। আকৌ এতিয়া 20 তাৰিখে দিনৰ 11:30 বজাত আকৌ আমি ওলাইছোঁ ইম্ফলৰ পৰা। তো ইম্ফলৰ পৰা ওলাই এতিয়া সময় হৈছে 2:30। তো এতিয়া মানে কি ইমান ভোক লাগিছে, কিন্তু মনটোৱেতো কোৱা নাই, কিন্তু পেটে কৈছে, যিহেতু কাম কৰি থকা হৈছে ন। সেইটো কাৰণে মাৰ্কেটত 12:20 নমাব আছে, মাৰ্কেটত নমাই আমি তাতে গৈ ধুনীয়াকৈ ভাত পানী বনাই খাম। মানে কেলৈ কহিমা যিটো আগৰ ৰাস্তা আছিলে সেই ৰাস্তাটো বন্ধ হৈ আছে। তো সেইটো কাৰণে আমি যাব লাগিব 10 মাইল। আৰু 10 মাইল হৈ যদি যাওঁ তেতিয়াহ'লে কি হ'ব, আমি 7টা বজাতহে পাৰ হ'ব পাৰিম টাউন। 7টা বজালৈকে নো এণ্ট্ৰি থাকে। সেইটো কাৰণে মাৰ্কেটত মানে মাল পেলাই আমি তাতে ভাত পানী বনাম, খাব লাগিব, উপায় নাই। ই বেচেৰা কালি আহিছিলেহে, ই মানে ভোকতে আছে মোৰ কাৰণে, সেইটোতো একো গমেই নাপায়। তো বেচেৰা ভোকতে আছে, সেইটো কাৰণে মোৰো ভোক লাগিছে। মাৰ্কেটত গৈ কিবা এটা বনাই খাব লাগিব। বৰ্তমান আমি কাংপকী টাউনত আছোঁ। এইটো কাংপকী টাউন, মানে থানাখন পাৰ হৈ আহিছোঁ। কাংপকী টাউন। আৰু ইয়াৰ পৰা এইটো ভিউটো চাওক, মানে এইটো ভিউটো বহুত ধুনীয়া লাগিছে। আৰু মোবাইলৰ কেমেৰাত অকণমানেই দেখিছে, কিন্তু বহুত ধুনীয়া। মই ক'লোঁ নহয়, চাই লওক।
এইফালে জাম লগাই দিলে এইফালে এইটো এটা আৰু এইখন জেগাখনৰ নাম হৈছে হেংবুং এইখন জেগাৰ নাম আৰু এইফালে চাওক এতিয়া বৰ্তমান আমি পাৰ হৈ আহিলোঁ সেনাপতি আৰু সেনাপতি পাৰ হৈ আহি এইয়া দোকানৰ পৰা কিবা ল'ব গৈছে এইটো কিবা ল'ব গৈছে সেইটো তো আৰু এইফালে এইটো ভিউ চাওক এবাৰ এইটো ভিউ এইটো গাড়ী সোমাই গৈছে এইটো কি হ'ব মেইনকৈ সঁচা কথা ক'বলৈ গ'লে গাড়ী চলোৱা উৎপাতৰ কাৰণে এনেকুৱা হয় পাহাৰ লাইনত সদায় নিজৰ এটা লিমিটত থাকিব লাগে আৰু এই সৰু গাড়ীখনে বাৰু ডাঙৰ এই 24 ফুটৰ কণ্টেইনাৰখনলৈ এইখনে টক্কৰ ল'ব পাৰে নি আৰু বাকী এইটো এটা ভিউ বাকী কথা বাদ দিয়ক এইটো এটা ভিউ আৰু আমি এতিয়া বৰ্তমান মাৰাম পাৰ হৈ আহিলোঁ আৰু মাৰাম পাৰ হৈ এতিয়া আমি পাম তাডুবিৰ পাছতে পাম মাওগেটতে গৈ ধুনীয়াকৈ ভাত পানী বনাই ভাত পানী খাই তাতে অলপ ৰেষ্ট ল'ম কি নাই ব্ৰ এই বেচেৰা মোৰ লগত কালিৰ পৰা ভোকতে আছে মানে ক'লোঁ তই বনাই খালে খা মই নাখাওঁ কিন্তু নাই এইটো নাখালে অকলে খাবলৈও মন নাযায় আৰু যেতিয়া আৰু এজন ঘৰৰ সদস্য এজন হেৰাই যায় তেতিয়া আৰু কাৰণো খাবলৈ মন যাব ব'লক মাওগেটত গৈ লগ পাই আছোঁ আহি পাই গ'লোঁ তাডুবি মানে ওচৰ আছে আৰু তাডুবি পাম আৰু এইফালে পূৰা লাইন হৈ আছে এইফালেও আছে গাড়ী আৰু এইফালে মইতো আগত গুচি গৈছিলোঁ ছুপাৰ এখনৰ পিছে কিন্তু ছুপাৰ এখনক যাব দিলে কিন্তু মোক ৰখাই দিলে কেলৈ নাজানো বাকী মোক পূৰা ইউটাৰ্ণ লৈ কিনি পূৰা পিছলৈ পঠাই দিছিল কিন্তু ভাগ্য ভাল মানে আগত আহি কিনি পেট্ৰল পাম্প এটা পালোঁ আৰু আহি কিনি ইয়াতে ৰখাই দিলোঁ ধুনীয়াকৈ এইখনতো জেগা আছে আৰামত ওলাই যাব পাৰিব বাকী এতিয়া আমি ইয়াতে ভাত পানী বনাম যিহেতু 4:30টাই হ'ল আৰু মাওগেটত ফোন কৰিলোঁ এতিয়া বৰ্তমান মালটো পেলোৱাটো কি হ'ব নাজানো হয়তো ৰাতি পেলাই থৈ যাব লাগিব চাগে তো এইফালে বসন্তী ইয়াতে ৰাখিলোঁ এতিয়া আমি ভাত বনাম ভাত বনাই খাম পানী সুবিধা পানী এইটো পানী আছে কিন্তু মানে কি এইটো বৰ লেতেৰা পানী খাব নোৱাৰি এইটো ভাই এইটো লম্বা লাইন আৰু এইফালে দেখাইছোঁ এইটো পূৰা লম্বা লাইন আছে এইটো টাৰ্ণিং বাকী এইফালেতো পূৰা আছে এইটো চাওক পাই গ'লোঁ তাডুবি আৰু তাডুবিত যিহেতু পূৰা লাইন লাগি আছে এইফালে আৰু এইফালে আমি বনাবলৈ লৈছোঁ এতিয়া বৰ্তমান দাইল আলু আৰু এইটো গেছটো দেখিছিলে সেইদিনা ভিডিঅ'ত এইটো আৰু এইফালে দাইল আলু বনাম এতিয়া বনাই কিনি খাই যাম এইফালে কেইটাত খোলেতো নাজানো পূৰা ইয়া গাড়ী লাইন হৈ আছে ইয়া পূৰা লাইন এইফালে এতিয়া গাড়ী গ'ল মানে গাড়ী এইফালে পৰা পূৰা গ'ল আৰু এতিয়া আমাৰ এইফালে ৰেডি হৈ গ'ল দাইল আৰু এইফালে আজি বনাইছোঁ আলু পিটিকা আৰু সেইফালে আমাৰ হৈ গ'ল এয়া ভাত হৈ গ'ল এয়া তো এতিয়া ভাতটো অকণ ঠাণ্ডা হওক ঠাণ্ডা হোৱাৰ পাছত খাই যাম যিহেতু গম পাইছে সকলো গম পায় সেইটো কাৰণে আজি নিৰামিষ কৰিছোঁ তো খাবলৈতো মনটো নাছিলে কিন্তু পেটে নাই কয় সেইটো কাৰণে খাব লৈছোঁ বাকী ব'লক এতিয়া খাই সোনকালে ওলাই যাওঁ আৰু
আগত গৈতো বহুত দেৰি হ'ব আৰু এইফালে আমাৰ ব্ৰক নমাব লাগিব কহিমাত কহিমা में उतारना पड़ेगा ना ब्रो कोहिमा में आपको पता नहीं क्या कर रहा है दिखा दो इस तरफ थोड़ा क्या कर रहा है मैसेज खेल रहा है क्या हैं और এইফালে আধা খোৱা পাছত ভিডিও কৰিছো দাইল ভাত এইফালে আলু আৰু এইফালে आलू पिटिका कैसा है ठीक है बहुत टेस्ट है তেন্তে বন্ধুসকল আজিলৈ এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটোত যদি কোনো নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেন্তে আকৌ এবাৰ যেহেতু জুবিন দা সদায় আমাৰ অন্তৰত থাকিব হৃদয়ত থাকিব তথাপিতো তেওঁক এই ভিডিওটো যোগেদি তেওঁক অন্তিম চিৰবিদায় দিলোঁ তেওঁ য'তেই থাকে ভালে কুশলে থাকক যাতে ইয়াততো এই পৃথিৱীখনত তেওঁ শান্তি নাপালে যিহেতু কাম বা বহুতক চোৱা চিতা নিজৰ কাম চিনেমা গান এইবিলাক কৰোঁতে তেওঁ শান্তি নাপালে ভালকৈ শুবই নাপালে তেওঁ এতিয়া অন্য এখন পৃথিৱীলৈ গুচি গৈছে তো তাতে অলপ ভালদৰে ৰেষ্ট লওক আৰু বাকী তেওঁ য'তে থাকে ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ তেন্তে আজিলৈ বাই বাই টাটা জয় আই অসম